নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ওয়াকফ সংশোধনী আইন বলবৎ হোৱাৰ পাছতেই মধ্যপ্ৰদেশত ভাঙি পেলোৱা হৈছে এখন মছজিদ ওয়াকফ আইন বলবৎ হোৱাৰ পাছতেই একশন আৰম্ভ কৰিছে বিজেপিয়ে অবৈধ মছজিদত চলিছে বুলডোজাৰ প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পূৰ্বেই নিজেই ভাঙি পেলাইছে মাদ্ৰাসাখন স্থানীয় ৰাইজে প্ৰশাসনে কৈছে চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছিল এই মাদ্ৰাসা যাৰ বাবে মাদ্ৰাসা বুলডোজাৰ লগাই ভাঙি পেলোৱাৰ পূৰ্বেই স্থানীয় মুছলমান লোকসকলে নিজেই ভাঙি পেলাইছে মছজিদখন পৰৱৰ্তী খবৰ আৰক্ষীৰ বাধা নামানি আগুৱাই গৈছে প্ৰতিবাদকাৰী বেৰিকেড ভাঙি আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি ওয়াকফ আইন বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে শিলচৰত ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ মুছলমান আৰক্ষীয়ে বাধা দিছিল বেৰিকেড দিছিল কিন্তু বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে লোকসকল আন এটা খবৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ প্ৰথম কেন্সাৰ চিকিৎসা কেন্দ্ৰত মুকলি হ'ল ৰবটিক সাৰ্জাৰী মেচিনৰ চিকিৎসাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতেই আৰোগ্য হ'ব পাৰিব কেন্সাৰ ৰোগী দিল্লীত বহিয়েই কম্পিউটাৰৰ দ্বাৰা গুৱাহাটীত অস্ত্ৰোপচাৰ কৰিব পাৰিব চিকিৎসকে ষ্টেট কেন্সাৰ ইনষ্টিটিউটত ৰবটিক সাৰ্জাৰী মেচিন মুকলি কৰিলে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ বিজেপিয়ে ভয় ভাবুকিৰে পঞ্চায়ত নিৰ্বাচন জয় কৰিব বিচাৰিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই কৈছে বিজেপিয়ে বিভিন্ন আঁচনিৰ ভয় দেখুৱাই বিভিন্ন ধৰণে ভয় ভাবুকি দেখুৱাই পঞ্চায়ত নিৰ্বাচন জয় কৰিবলৈ চেষ্টা কৰিছে আন এটা খবৰ বিগত 5 বছৰত ৰেলৱে বিভাগৰ অতিৰিক্ত আয় 8,913 কোটি টকা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা ৰেহাই উঠাই দিয়াৰ পাছতেই এই অতিৰিক্ত আয় কৰিছে ৰেলৱে বিভাগে পৰৱৰ্তী খবৰ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি মুৰ্শিদাবাদত ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলমানসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিছে মুতায়ন কৰা হৈছে CRPF বাতিল কৰা হৈছে ইন্টাৰনেট সেৱা ইফালে পশ্চিমবংগ বিজেপিয়ে মমতা বেনাৰ্জীক চাকৰিৰ চুৰ আৰু লগতে হিন্দু হত্যাকাৰী মুখ্যমন্ত্ৰী আখ্যা দিছে বিজেপিৰ নেতাসকলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মমতা বেনাৰ্জীক চুৰ চাকৰিৰ চুৰ আৰু হিন্দু হত্যাকাৰী মুখ্যমন্ত্ৰী হিচাপে প্ৰতিবাদ কৰি মমতা বেনাৰ্জীৰ পদত্যাগ বিচাৰিছে পৰৱৰ্তী খবৰ 85% সংৰক্ষণ কৰ্ণাটকত উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰি জাতিগত জনগণনা ৰূপায়ণ কৰিব পাৰিবনে কংগ্ৰেছে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে লোকপিয়লৰ বাবে গঠন কৰা আয়োগৰ প্ৰতিবেদন অনুসৰি কৰ্ণাটকত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত মুঠ খালী পদৰ 85% সংৰক্ষণৰ অধীনত আছে ৰাহুল গান্ধীয়ে প্ৰস্তাৱ কৰা জাতি জৰীপৰ ভিত্তিত সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰিব লাগিব কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্যত সংৰক্ষণৰ পৰিমাণ 50%তকৈ অধিক হ'ব নোৱাৰে দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশজুৰি জাতিগত লোকপিয়লৰ দাবী জনাই আহিছে অৱশ্যে কংগ্ৰেছ নেতাগৰাকীৰ দাবীৰ পূৰ্বেই নীতিশ কুমাৰে বিহাৰত জাতিগত জনগণনা কৰিছে পিছলৈ কৰ্ণাটকতো জাতিগত জনগণনা কৰা হয় কিন্তু সেই প্ৰতিবেদন বহু সময় ধৰি প্ৰকাশ কৰা নাছিল বিশেষ সূত্ৰ অনুসৰি জাতি জনগণনাক লৈ ৰাজ্যৰ কংগ্ৰেছ নেতাসকলৰ কিছু আপত্তি আছিল কিন্তু হাই কমাণ্ডৰ নিৰ্দেশত লোকপিয়ল আয়োগে এই আপত্তি নাকচ কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে ৰাজ্যখনৰ জনগাঁথনি বিবেচনাৰ পাছত ওবিচিৰ বাবে সংৰক্ষণ 51% বৃদ্ধি কৰিব লাগে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যিটো পূৰ্বে 32% আছিল এই বৃদ্ধিৰ পাছত মুঠ সংৰক্ষণ
85% হ'ব অৰ্থাৎ চৰকাৰী চাকৰি বা শিক্ষানুষ্ঠানত মাত্ৰ 15%হে আসন অসংৰক্ষিত হৈ থাকিব আয়োগৰ প্ৰতিবেদন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ পৰিমাণ 24% হ'ব লাগে ইয়াৰ লগতে ইতিমধ্যে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা আছে পৰৱৰ্তী খবৰ কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰিলে ভাৰতীয় ঔষধ কোম্পানীৰ গুদাম পৰিকল্পিত আক্ৰমণৰ অভিযোগ ইউক্ৰেইনত থকা এটা ভাৰতীয় কোম্পানীৰ ঔষধ গুদাম ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ধ্বংস হৈছে শনিবাৰে কিয়েভে এক বিবৃতিত এই তথ্য ৰাজহুৱা কৰিছে ইউক্ৰেইনত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত মাৰ্টিন হেৰিছে এই আক্ৰমণৰ পাছতে ক্ষতিগ্ৰস্ত গুদামটোৰ ফটো প্ৰকাশ কৰিছে এই কাণ্ডৰ পাছতে ভাৰতত থকা ইউক্ৰেইনৰ দূতাবাসে এক্স হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰি কৈছে যে আজি ৰাছিয়াই ইউক্ৰেইনৰ ভাৰতীয় ঔষধ কোম্পানী কুসুমৰ গুদামত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে তেওঁলোকে ভাৰতৰ সৈতে ভাল সম্পৰ্ক থকা বুলি দাবী কৰে তথাপিও তেওঁলোকে ইচ্ছাকৃতভাৱে ভাৰতীয় কোম্পানীক আক্ৰমণ কৰিছে এই ঔষধ কোম্পানীটোৱে ইউক্ৰেইনত শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে ঔষধ প্ৰস্তুত কৰে তেওঁৰ ওপৰত এই আক্ৰমণ পৰিকল্পিত আক্ৰমণ ইউক্ৰেইনে এই ঘটনাক গৰিহণা দিছে ব্ৰিটিছ ৰাষ্ট্ৰদূতে লিখিছে যে আজি পুৱা ৰাছিয়াৰ ড্ৰোনে কিয়েভৰ এটা ডাঙৰ ঔষধৰ গুদাম ধ্বংস কৰিছে বৃদ্ধ আৰু শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধ ধ্বংস কৰা হৈছে ইউক্ৰেইনৰ সাধাৰণ জনসাধাৰণৰ ওপৰত ৰাছিয়াই কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ কৰা নাই জ্বলি উঠিছে পশ্চিমবংগ জ্বলি চাৰখাৰ হৈছে মুৰ্ছিদাবাদ ওয়াকফ আইনৰ বিৰোধিতাৰে পশ্চিমবংগত ভয়ংকৰ হিংসাত্মক পৰিস্থিতি মুতায়ন কৰা হৈছে CRPF বাহিনী ঘৰ এৰি পলায়ন কৰিছে 400তকৈও অধিক হিন্দু লোকে 3জনকৈ লোকৰ এই পৰ্যন্ত মৃত্যু হোৱাৰ তথ্য ফাদিল হৈছে এই হিংসাত্মক ঘটনাৰ লগত জড়িত 138 জনতকৈও অধিক লোকক পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শুকুৰবাৰে ওয়াকফ আইনক লৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক ঘটনা সংঘটিত হৈছে য'ত দুৰ্বৃত্তই পিতা পুত্ৰক একেলগে হত্যা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে ইফালে ওয়াকফ আইনক লৈ পশ্চিমবংগত সংঘটিত ঘটনাৰ আঁৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাত আছে বুলি বিজেপিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনি কৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ সন্ত্ৰাসবাদী সংগঠনসমূহলৈ ওয়াকফ আইনৰ বিৰোধিতাৰ ক্ষেত্ৰত সমৰ্থন কৰা বুলি বাৰ্তা প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰীয়ে পশ্চিমবংগৰ হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰো বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে শুকুৰবাৰে পশ্চিমবংগৰ মালদা মুৰ্ছিদাবাদ নাদিয়া আৰু জাহাংগীৰপুৰীৰ দৰে ঠাইত এই উগ্ৰবাদী সংগঠনে হিন্দু লোকসকলক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে যাৰ ফলত আৰক্ষীয়ে গুলীচালনা পৰ্যন্ত কৰিবলগীয়া হৈছে ইফালে মুৰ্ছিদাবাদৰ ঘটনাত জড়িত কোনো লোককে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা বুলিও বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ 300 কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱান মুতায়ন কৰা হৈছে মুৰ্ছিদাবাদত নিৰাপত্তা বাহিনীৰ অতিৰিক্ত 5টা কোম্পানী মুতায়ন কৰা হৈছে পশ্চিমবংগ চৰকাৰৰ অনুৰোধত কেন্দ্ৰই অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰিছে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই সুতি আৰু শামছেৰগঞ্জৰ দৰে স্পৰ্শকাতৰ অঞ্চলত অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে